নাই, বেলেগ দলৰ লগত কি তুলনা? চবৰে অধিকাৰ আছে আৰু কংগ্ৰেছ বিজেপি বুলি তেনেকুৱা ধৰণৰ নাই। চবৰে অধিকাৰ আছে, চবে ৰাইজৰ কাৰণে কাম কৰিবৰ সুবিধা পায় আৰু সেই সুবিধাটো কাৰ্যকৰী কৰিব বিচাৰিছে। তাতে ক'বলগীয়া একো নাই। এইটো কংগ্ৰেছতো থাকিব পাৰে আৰু বিজেপিতো থাকিব পাৰে আৰু BPPতো থাকিব পাৰিব। কাৰোবাৰ ল'ৰা ছোৱালী, কোনোবা নেতা ল'ৰা ছোৱালী বা কোনোবা সমাজ সেৱাত থকা ব্যক্তিসকলৰ ৰিলেশ্যনত থকা ব্যক্তিসকলে যদি সঁচা অৰ্থত আৰু অধিক ৰূপত যদি ৰাইজৰ সেৱা কৰিব বিচাৰিছে, তাতে ক'ত তাতেতো কোনো অসুবিধা থাকিব নালাগে। শ্ৰীমতী শিউলি মহিলাৰী এজন দক্ষ ব্যক্তি হয়। তেখেতৰ এক্সপিৰিয়েঞ্চটো আজি শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ পত্নী হোৱাৰ কাৰণে এখেতে এই অধিকাৰটো পাইছে বা এই অধিকাৰটো সাব্যস্ত কৰিব বিচাৰিছে, সেইটো নহয়। শ্ৰীমতী শিউলি মহিলাৰী তেখেতৰ দেউতাক যিটো আছিলে, সৰু কালৰ পৰাই দেখিছে সমাজ সেৱাৰ কামবিলাক কৰিছে আৰু সমাজৰ প্ৰতি দায়বদ্ধতা আছে আৰু সেইটো হিচাপতে এখেতে আহিছে। কেণ্ডিডেট আমাৰ 19-20 তাৰিখমানৰ ভিতৰত হৈ যাব আৰু 15টা চিটত BTCৰ 15টা চিটত আমি BPF হিচাপে আমি জিকিম আৰু অসম চৰকাৰৰো কিছুমান কামবিলাক যিবিলাক BTC অঞ্চলত ঢুকি নাপায়, যেনেবা পৰ্বতঝৰা, আমাৰ পৰ্বতঝৰা MLA সমষ্টিত আমাৰ MLA, আগৰ MLA সমষ্টিৰ মানুহবিলাক MLAৰ ফাণ্ডৰ বা MLA অসম চৰকাৰৰ আমাৰ উন্নয়নমূলক কামবিলাক BTCত আমাৰ পৰ্বতঝৰা এৰিয়াত ঢুকি পোৱা নাছিলে। এইবাৰ আমি সৌভাগ্য যে আমি পৰ্বতঝৰা সমষ্টি হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। অসম চৰকাৰৰ ফাণ্ড আৰু BTCৰ ফাণ্ডেদি পৰ্বতঝৰা উন্নতি হ'ব লাগে, সেইটোৱে আমাৰ লক্ষ্য আৰু সেইটো আমি ৰূপায়ণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।